নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল 28/7/2025 এখন গুৰুত্বপূৰ্ণ জাননী নটিফিকেশ্যন আহি পৰিছে। চাওক বিতং তথ্য। It is hereby informed to all the concerned that the degree 4th semester NEP syllabus and master degree 4th semester NEP syllabus regular course examinations 2024 and big examinations of degree and master degree 4th semester non-NEP syllabus examinations 2025 are proposed to commence in October-November 2025 অর্থাৎ কৃষ্ণকান্ত হেণ্ডিকছেট অপেন ইউনিভাৰ্চিটি ফালৰ পৰা ডিগ্ৰী 4th semester মাষ্টাৰ ডিগ্ৰী 4th semester NEP non-NEP বেক কোৰ্ছৰ সকলোখিনি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে অক্টোবৰ-নৱেম্বৰ 2025ত। গতিকে সেইবাবে যিখিনি কেণ্ডিডেট বেক আছে তেখেতলোকৰ বাবে স্পেচিয়েলি নটিফিকেশ্যন জনোৱা হৈছে। ইয়াত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। ইয়াত কৈছে the learners who desire to appear in the said examinations as back candidates will have to pay the required examination fees in online mode as per the date fixed and mentioned below। গতিকে যিখিনি কেণ্ডিডেট বেক আছে বেক যদি আপোনাৰ আছে বেকটো উঠাবলৈ হ'লে নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে অনলাইন মোডত ফিজ পে'মেণ্ট কৰিব লাগিব। তলত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰা হৈছে। লাৰ্নাৰ্ছ নিড নট ৰিফাৰ টু দ্য নোট গিভিন বিল। গতিকে সেই নোটটো পঢ়িবলৈ সকলোকে অনুৰোধ জনাইছে। এটা গুৰুত্বপূৰ্ণ পইণ্টলৈ আগবাঢ়োঁ। লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 20/8/2025 উইদাউট ফাইন এণ্ড 30/8/2025 উইথ ফাইন। গতিকে 20/8/2025লৈকে ফৰ্ম ফিল আপ কৰাসকলে বা ফিজ পে'মেণ্ট কৰাসকলে কোনো ধৰণৰ এক্সামৰ বাবে ফাইন দিব নালাগে। আৰু যদি আপুনি 30/8/2025ত আপুনি লেট কৰে তেতিয়া আপুনি লগত নিৰ্দিষ্ট পে'মেণ্ট কৰাৰ উপৰিও আপুনি অভাৰ ফাইন দিব লাগিব লেট কৰাৰ বাবে। নেক্সট হৈছে only those learners will be allowed to appear in the examination who have made successful online payment on time। কোনবোৰ কেণ্ডিডেট পৰীক্ষাত বহিব পাৰিব যিখিনি কেণ্ডিডেট ছাকচেছফুলি অনলাইন মোডত পে'মেণ্ট কৰে তেখেতলোকে সেই পৰীক্ষাত বহিব পাৰিব। অৰ্থাৎ আপোনালোকৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব। যদি আপুনি পে'মেণ্ট নকৰে আপোনালোকৰ বাবে এডমিট কাৰ্ড পাব্লিছ নকৰে। সেইটো কথা মনত ৰাখিব। তাৰপিছত উল্লেখ কৰিছে if any learner has made payment but receipt is not generated he/she need to contact the ITCL of the university by sending an ইমেইল টু payments@kkss.in। যদি কিবা কাৰণত আপুনি ফিজ পে'মেণ্ট কৰিলে যদি পে'মেণ্ট কৰা ৰিচিপ্টটো সন্মুখত নোলালে বা ডাউনলোড কৰিব নোৱাৰিলে কেঞ্চেল হৈ গুচি গ'ল তেতিয়া আপুনি কি কৰিব লাগিব payments@kkss.in আপুনি সেই প্ৰব্লেমটো জনাব লাগিব আৰু উইদিন নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালৈ পুনৰবাৰ মেইল যোগে সেই মানি ৰিচিপ্টটো বা যিখন ছিষ্টেম আছিলে আপোনালৈ পঠাই দিয়া হ'ব। তাৰপিছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে no other mode of contact will be accepted in the regard। গতিকে অন্য কোনো সুবিধা নাই। লাৰ্নাৰ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফৰ্ম। গতিকে লাৰ্নাৰসকলে কোনো ধৰণৰ এক্সামৰ বাবে ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই। মুঠতে আপুনি ফিজ পে'মেণ্ট কৰিলেই হৈ যাব অনলাইন মোডত। মনত ৰাখিব। গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে পুনৰবাৰ প্লিজ নোট ডেট দি লাৰ্নাৰ্ছ হু হেভ টেকেন দ্য এডমিশ্যন ডিউৰিং দ্য পিৰিয়ড 15 January 2024 to 31 March 2024 and which enrollment number start with that guide 232 also will have to appear in the said examination। গতিকে যিটো এক্সামৰ কথা ওপৰত উল্লেখ কৰা হৈছে ওপৰত উল্লেখ কৰা এক্সামটোত যদি আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ 232 ষ্টাৰ্ট হৈছে আপুনি সেই পৰীক্ষাৰ বাবে এলিজিবল এই পৰীক্ষাত আপুনি দিব লাগিব। সেইটো কথা মনত ৰাখিব। গতিকে কথাখিনি বি কেয়াৰফুলি শুনিব। 15 January 2024 পৰা 31 March 2024 ভিতৰত যদি আপোনালোকৰ এডমিশ্যন কৰিছিল এডমিশ্যন কৰা যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ 232 ষ্টাৰ্ট হৈছে এই পৰীক্ষাটা আপুনি দিব লাগিব। অৰ্থাৎ ছেম পৰীক্ষাত আপোনালোকে বহিব লাগিব। বুজি পাইছে? গতিকে নেক্সট পইণ্টত উল্লেখ কৰিছে নোটত coordinators are not required to submit send any hard or soft copy of examination statement to the university। এইখিনি জনোৱা হৈছে। ৰেগুলাৰসকলে জনোৱা হৈছে ৰেগুলাৰ লাৰ্নাৰ্ছ অফ NEP syllabus who have taken online admission in 4th semester need not pay the exam fees again and need not fill up examination form। গতিকে লাৰ্নাৰসকলক ৰেগুলাৰসকলক যিখিনি প্ৰথমবাৰৰ বাবে এডমিশ্যন কৰিছে 4th semester তেখেতলোকক জনোৱা হৈছে আপোনালোকে এক্সামৰ বাবে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰা আৱশ্যক নাই কোনো ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই। কিয়নো আপোনালোকৰ 4th semester এডমিশ্যন কৰোঁতে সকলোখিনি আপোনালোকৰ মাচুল লৈ লোৱা হৈছে এডমিশ্যনৰ ছিষ্টেমতে। সেইটো কথা মনত ৰাখিব। তাৰপিছত ইনৰলমেণ্ট নাম্বাৰ উল্লেখ কৰিছে কোনবোৰ কেন্দ্ৰীয় ইনৰলমেণ্ট নম্বৰ আছে মনত ৰাখিব। ইনৰলমেণ্ট নাম্বাৰছ অফ ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী লাৰ্নাৰ্ছ অফ NEP syllabus eligible to appear this exam। কোনবোৰ কেন্দ্ৰীয় পৰীক্ষাত বহি পাৰিব ইয়াত উল্লেখ কৰা হৈছে এলিজিবল কেন্দ্ৰীয় যিখিনি বিশেষকৈ NEP syllabusৰ ভিতৰত 230 and 232 যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ মিলিছে সুন্দৰকৈ পৰীক্ষাৰ বাবে আপুনি এলিজিবল হয়। নেক্সট পইণ্ট উল্লেখ কৰিছে ইনৰলমেণ্ট নাম্বাৰ অফ মাষ্টাৰ ডিগ্ৰী লাৰ্নাৰ্ছ অফ non-NEP syllabus eligible to appear this exam। গতিকে কোনবোৰ কেন্দ্ৰীয় non-NEP syllabusৰ ভিতৰত পৰিছে কোনবোৰ কেন্দ্ৰীয় পৰীক্ষাৰ বাবে যোগ্য 19 20 21 22 231 যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে আপুনি non-NEP syllabusৰ ভিতৰত পৰে এই পৰীক্ষাৰ বাবে আপুনি এলিজিবল হয়। নেক্সট হৈছে ইনৰলমেণ্ট নাম্বাৰ অফ ডিগ্ৰী লাৰ্নাৰ্ছ অফ
নন এন ই পি চিলেবাছ এলিজিবল টু এপিয়াৰ দিছ এক্সাম ছেম আপোনালোকৰ যে ইনলমেণ্ট নম্বৰ মিলিছে আপুনি পৰীক্ষাৰ বাবে এলিজিবল ইনলমেণ্ট নম্বৰ হৈছে 17 18 19 20 21 22 আৰু 231 যদি আপোনাৰ ইনলমেণ্ট নম্বৰ মিলিছে সুন্দৰকৈ আপোনালোকে এই পৰীক্ষাৰ বাবে এলিজিবল হয় তাৰপিছত গুৰুত্বপূৰ্ণ আপুনি উল্লেখ কৰিছে এক্সামিনেশ্যন চেণ্টাৰ্ছ চেঞ্জেছ আৰ নট permitted for the examination except for MBA and MSCIT learners who have enrolled at the KKSSO City Study Center Khanapara এইখিনি জনোৱা হৈছে তেখেতলোকৰ বাবে MBA and MSCIT learners admitted at the KKSSO City Study Center has to submit applicant at the KKSSO Study Center only for their examination center changes on or before 38/2025 গতিকে এইখিনি কথা জনা হ'ল অৱশেষত চিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ এক্সামিনেশ্যন এইখিনি পুনৰবাৰ ক্লাৰিফিকেশ্যন জনাবলৈ চেষ্টা কৰিছোঁ যিখিনি কেন্দ্ৰীয় যদি আপোনাৰ ইনলমেণ্ট নম্বৰ আপুনি যদি 15 জানুৱাৰী 2024 পৰা 31 মাৰ্চ 2024 পৰা এডমিশ্যন কৰিছিল আপোনাৰ যদি ইনলমেণ্ট নম্বৰ 232 ষ্টাৰ্ট হৈছে এই পৰীক্ষাত আপুনি বহিব লাগিব এই একেলগে আপুনি পৰীক্ষা দিব লাগিব সেইবাবে উল্লেখ কৰা হৈছে যে 230 আৰু 232 আপোনালোকে এই পৰীক্ষাৰ বাবে এলিজিবল হয় এইটো কথা মনত ৰাখিব আৰু কম পালে ইতিমধ্যে লাষ্ট ডেট অন্তিম ডেট ঘোষণা কৰা হৈছে অন্তিম তাৰিখ হৈছে 20/8/2025 উইদাউট ফাইন 30/8/2025 উইথ ফাইন মনত ৰাখিব সুন্দৰকৈ ফিজ পে'মেণ্ট কৰিব লাগিব যিখিনি কেন্দ্ৰৰ বেক আছে বেকটো দিবলৈ হ'লে আপুনি মাষ্ট বি ফিজ পে'মেণ্ট কৰিবই লাগিব যদি আপুনি ফিজ পে'মেণ্ট নকৰে আপুনি হাজাৰ পৰীক্ষাত বহিবলৈ গৈও আপুনি উভতি আহিব লাগিব কাৰণ আপুনি বেক পে'মেণ্ট নকৰিলে আপোনাৰ কোনো ধৰণৰ চেণ্টাৰ লিষ্টত আপোনালোকৰ যিটো ইনলমেণ্ট নম্বৰ ছিষ্টেম থাকে সেইমতে আপোনালোকৰ কোনো বুকলেটত আপোনালোকৰ নাম নাযাব আপোনালোকৰ এডমিট কাৰ্ড পাব্লিছ নহ'ব সেইবাবে আপুনি কি কৰিব লাগিব আপোনালোকে সুন্দৰকৈ নিৰ্দিষ্ট সময় দিছে সময়ৰ ভিতৰত আপোনালোকে বৰ্তমান সময় আপডেট অনুসৰি আপুনি সুন্দৰকৈ ফিজ পে'মেণ্ট কৰিব লাগিব যি কেটেগৰীত আপোনালোকৰ বেক আছে বা যিকেইখন ছাবজেক্টৰ বেক আছে গতিকে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে অক্টোবৰ নৱেম্বৰ 2025 ডিগ্ৰী 4th ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ ৰেগুলাৰ বেক কোৰ্ছ নন এন ই পি এন ই পি সকলোৰে বাবে গতিকে ভিডিঅ'টি প্লিজ ছেভ কৰি ৰাখিব ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰ আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ যিখিনি কেণ্ডিডেট যদি আপোনালোকৰ কথাখিনি বুজি পোৱা নাই মোক পুনৰবাৰ কমেণ্ট বক্সত কমেণ্ট কৰে পৰৱৰ্তী স্পষ্টীকৰণ সুন্দৰকৈ পুনৰবাৰ এটা চমু আভাস দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ' ইমানেই আছিল আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰ আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ ধন্যবাদ আৰু ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব